ছোৱালীজনী বিয়াৰ কথা চিন্তা কৰিছে নেকি? যদি ছাৰে মোৰ দুখে আমাৰ পাল ফুলিল একদম দত্ত ছাৰ ল'ৰাৰ লগত ছোৱালীজনী ফিটিং কৰি দিম বাপেকে। তোমার যে কপালে পুরানে দুপুরে হলে সময়তে দেখা যাব তোমাক কৈ মোৰ মুখ দিখাই গল আৰু নোৱাৰিছো কোনো বৰুৱাচাৰৰ পুতে সমুখৰ যে সমুখৰ ফুল খালি এইবোৰৰ লেখা পিছতে মাৰিবা। আজি আমাৰ ছোৱালী বিয়ে পৰীক্ষা শেষ হ'ব। বিয়েৰ পিছত তোমাৰ ছোৱালী যদি বিয়া হ'ব নোৱাৰে নহয়, তোমাৰ ছোৱালী কিন্তু ঘৰতে বহিব লাগিব। ছোৱালীজনী কৈ থাকে এতিয়া 10টা ল'ৰাৰ বাপেকে ভৰসাৰ কথা মোৰ মূৰত সোমোৱাই আছে, মইহে গুৰুত্ব দিয়া নাই। যা কোনোবা আহিছে চাগে যা। মই ভাবিবই পৰা নাছিলো। ছাৰ আহক তুমি কেনেকুৱা ধৰণৰ মানুহে মই তোমাক বেয়া পাইছো। কিহৰ কাৰণে ছাৰ? তুমি চোৱা, মই তোমাক যদি ছোৱালী চাবলৈ দিছিলো নাই নহয় দিছো, আপুনি চিন্তা কৰিব নালাগে। মই ছোৱালী ইমান স্বাৰ্থপৰ বুলি মই ভবা নাছিলো। তুমি তোমাৰ ছোৱালীজনীক মোৰ ল'ৰাটোৰ লগত লিংক নহয় নহয়, আপুনি সেইটো ভুল বুজিছে। মই কিন্তু ঘৰত ভাল বেয়া বেয়া দেই। তোমাক কৈ কৈছিলো মই এজনী ভাল ঘৰত ছোৱালী চাম আৰু তুমি ঘৰৰ পৰা সুযোগ লৈছা। নহয় নহয়, মই কৈ ভদ্ৰতাৰে কৈছো তুমি অতি সোনকালে তোমাৰ ছোৱালীজনীক সাৱধান কৰি দিবা। কিন্তু মোৰ ল'ৰাটোৰ লগত বেছি আগবাঢ়ে নহয়। আৰু নহয় নহয়, আপুনি মই তোমাৰ কোনো কথা নুশুনো। তুমি তোমাৰ ছোৱালীক সাৱধান কৰিছো কৈ দিবা। মই তোমাক আজি কেইবাৰ নহ'ল চোৱা, তোমাক কেৱল পইচা 2000 দিছিলো, আজিতো তুমি দিব নোৱাৰা জানো। অতি সোনকালে পঠাই দিবা। ছোৱালী চাবলৈ যাম। কাৰ কাৰণে ছোৱালী চাবলৈ যাম? ঘৰতে আহি কিমান কথা শুনাই থৈ গ'ল দেখিছ নহয়, কিমান কথা শুনাই থৈ গ'ল দেখি। বৰষাই এই ভুলটো কিয় কৰিলে বাৰু কচোন? কিয় কৰিলে এই ভুলটো? তাই কিয় কৰিলে? তাই এটা কথা চিন্তা কৰিব লাগিছিল যে দুখীয়া মানুহে ধনী মানুহৰ লগত মনৰ সম্পৰ্ক গঢ়িব নাপায়।